আমি যেতিয়া নিৰ্বাচনৰ বাবে মিত্ৰজোঁটত আলোচনা কৰিম তেতিয়া আৰু বন্ধুত্বপূৰ্ণ কথাটো আমি আলোচনা নকৰোঁ। বন্ধুত্বপূৰ্ণটো হয় কেতিয়াবা ক'ৰবাত কোনোবা এটা চিট কোনো উপায় নোহোৱা অৱস্থাত হ'লে কেতিয়াবা হয়। বন্ধুত্বপূৰ্ণ বিষয়টো আৰু প্ৰথমে আলোচনা কৰিব পৰা বিষয়ে নহয় এইটো। অসম গণ পৰিষদ দলে কিমানখন আসন বিচাৰিব এই কথাটো মই আপোনালোকক আজি সংখ্যাৰে ক'ব নোৱাৰিম, কিন্তু অসম গণ পৰিষদে 16 চন নহয় 16 চনত আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ 31খনত, যোৱাবাৰ আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ 29খনত। গতিকে আলোচনাৰ মজিয়াত আসনবিলাক ঠিক তেনেধৰণেই হ'ব। নহয় AGPৰ য'ত আমি বিধায়ক আছে তাত আমি সকলোতে নিৰ্বাচনৰ পূৰ্ণ প্ৰস্তুতি আমি চলাই আছোঁ। শোণিতপুৰত দুটা সমষ্টি অসম গণ পৰিষদে বিচৰাৰ খবৰ গুজব আছে, বিশেষকৈ তেজপুৰত নিজৰ বিধায়ক আছে আৰু তাৰ সমান্তৰালকৈ বৰচলাত নহয় মই সেই কথাটো আজি কৈ নিদিওঁ আপোনালোকক, কিন্তু কথাটো হ'ল কি আমি এইবাৰ কিছু আশা কৰিম যে অসম গণ পৰিষদে যোৱাবাৰ যিহেতু আমাৰ 16 চনত 14খন আসন আমি পাইছিলোঁ নহয় জানো, যোৱাবাৰ যিকোনো কাৰণে কিছু কমিল, গতিকে আমি বঢ়াটো নিশ্চয় বিচাৰিম। চৰ্চা চলিছে আপোনালোকৰ আসন এইবাৰ চৰ্চা চলিছে আসন সেইটোতো আপোনালোকৰ মুখত মই বিতৰ্ক কৰিলে নহ'ব, সেইটো আৰু আমাৰ মিত্ৰজোঁটৰ আলোচনাত আমি আমাৰ বিষয়টো দাঙি ধৰিম। মানে চালে 16 আৰু 21 যদি চোৱা যায় তেতিয়াৰ তুলনাত সেইটো ধাৰা থাকিবগৈ নেকি? সেইটো কেতিয়াও সেইটো ধাৰা নাথাকে, মানে তাতকৈ বেছি আপোনালোকে বিচাৰিব নিশ্চয়। নহয় মইতো কৈছোঁ প্ৰথমতে 31খনত খেলিলোঁ, যোৱাবাৰ 29খনত খেলিলোঁ, গতিকে এইবাৰো ঠিক তেনেধৰণে এটা নিৰ্ধাৰণ হ'ব। তেজপুৰৰ সন্দৰ্ভত তেজপুৰততো আমাৰ বিধায়ক আছে, গতিকে আমি ইয়াত নিৰ্বাচনৰ কাৰণে পূৰ্ণ প্ৰস্তুতি, বিধায়ক থকা চিট এটাত 5 বছৰ কাম কৰিছোঁ, আমি বিধায়ক থকা চিট এটাত আমি কাম কৰি থকাটো বা নিৰ্বাচনৰ প্ৰস্তুতি থকাটো আমাৰ দায়িত্ব, গতিকে সেই দায়িত্ব আমি নিশ্চয় পালন কৰি যাম। কিন্তু সমান্তৰালকৈ বিজেপিও সেইটোতো আপোনালোকৰ সংবাদ মাধ্যমক কৈছে নেকি? আমাৰ নহয় সামাজিক মাধ্যমত কৈছে, আলোচনাত হ'লে গম পাম, আমি এতিয়ালৈকে গম পোৱা নাই।